Hi guys, welcome to my channel Pompis Blog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আৰু এতিয়া সময় ৰাতিপুৱা 5:30 মান বাজিছিল চাগে। আৰু মই অকণমান এনেকৈ বাৰান্দাত বহি আছিলোঁ, তো ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। বহুত বেছি ভাল লাগে এই সময়খিনি। আৰু যিহেতু বাহিৰত মানে গোটেইখিনি সেউজীয়া ন, বহুত কিবা এটা ভাল লাগে সেউজীয়া পৰিৱেশটো এনেকৈ চাই পেলাই। আৰু যদি কেতিয়াবা সময় পাওঁ তেতিয়া বহু সময় পাওঁ মানে কি ৰাতিপুৱা সময়ৰ কথা কৈছোঁ। ৰাতিপুৱা যিহেতু টিকলিৰ স্কুল থাকে, এওঁ যায়, গতিকে এনেকৈ বহি মানে সময় নাপাওঁ আৰু বহি পেলাই থাকিবৰ কাৰণে। কিন্তু আজি টিকলিৰ স্কুল বন্ধ আছিলে আৰু এওঁ নাযায়, মানে বন্ধ আছিলে নাযায় মানে, তো সেইকাৰণে ভাবিলোঁ অকণমান এনেকৈ বহোঁ আৰু অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এই ফুলজোপা চাওকচোন কি ভাল লাগে, ইমান ফুলি থাকে। তো সেয়াই। আৰু আজি ভাবিছোঁ টিকলিৰ চুলিখিনি কাটি দিম। মানে তাইক চুলিখিনি লৈ বহুত কনফিউজ হৈ থাকিলোঁ। প্ৰথমতে ভাবিলোঁ চুলিখিনি খুৰাই দিম, বহুতে কয় চুলি খুৰালে নতুন চুলিখিনি ভালকৈ আহে, ডাঠকৈ আহে, যিহেতু তাইৰ চুলিখিনি পাতল। আৰু মানে য'ত তাই ৰখৰা বনালোঁ বা এনেকৈ কাৰোবাক সোধোতে কৈছে ছোৱালী মানে চুলি নুখুৰালেও হয়, মানে বহুত কনফিউজ। এনেকৈ থাকোঁতে তাই ডাঙৰ হৈ গ'ল। আৰু এয়া দেখিছেনে, দুকোপামান ফটো ৰাখি দিছোঁ জন্মৰ পৰা তাইৰ চুলিখিনি এতিয়ালৈকে ইমান হৈছিলে। তো আজি লাষ্টত মই ভাবিলোঁ নাই, খুৰোৱাটো নহয় আৰু এতিয়া স্কুলতে দিলোঁ যেতিয়া, চুলিখিনি কাটিম এবাৰ, কাৰণ গৰমো বহুত পৰিছে আৰু যিহেতু কাটা নাই ন, তলৰখিনি বহুত লিংলিঙীয়া হৈ গৈছে। তো সেয়াই। আৰু এতিয়া দেখিছে আমি চবেই ওলাইছোঁ মন্দিৰলৈ, কৈ আছোঁ ৰ'ব। আৰু এতিয়া আমি গৈ আছোঁ এটা মন্দিৰলৈ, মানে ওচৰতে এটা মন্দিৰ আছে, হনুমান মন্দিৰ। যি হ'লেও প্ৰথম কাটিম ন চুলিখিনি, তো সেইকাৰণে মন্দিৰত যাই চাকি বন্তি ধুনীয়াকৈ জ্বলাম, তাৰপিছত চুলিখিনি কাটিম। সেয়াই। আৰু চাওঁ আৰু ভাত আজি ঘৰত নাখাওঁ চাগে, বাহিৰতে খাম। সেয়াই ভাবিছোঁ কি হয়, চাই থাকক ভিডিঅ'টো। আৰু এয়া আমি মন্দিৰ পালোঁহি। মই এইফালে চাকি তাকি লগালোঁ। এয়া ফুল ভিতৰত দিব লাগে, মানে এইফালে ডাঙৰ মূৰ্তি আছিলে মেইন মন্দিৰত। আৰু এয়া যে টিকলিক দেখিছে, তাই হনুমান চালিচা পাঠ কৰি আছে। এইখিনিতে এটা হনুমানৰ মূৰ্তি আছে। মই ক'ব নোৱাৰোঁ কিয় বা মোৰ মূৰ্তিটোৱে বহুত ভাবিলোঁ মই এনেকৈ ভিডিঅ' কৰিম বুলি, কিন্তু কৰিব মন নগ'ল মোৰ সেইখিনি সময়ত মূৰ্তিটো ভিডিঅ'। নাজানো কিয় এনেকুৱা হ'ল, কিন্তু মই নকৰিলোঁ। আৰু যিহেতু মোৰ মনটোৱে নক'লে সেইকাৰণে নকৰিলোঁ। আপোনালোকক নেদেখুৱালেও বেয়া নাপাব। তো এয়া টিকলি চালিচাখন পাঠ কৰি আছে। তাই গোটেইখন নোৱাৰে বাৰু, অকণমান যি যেনে থাকে। আৰু এইয়া চাওক, আমি চুলি তুলি কাটি এয়া হোটেলত খাবলৈ আহিছোঁ, মানে ভাত খাম আৰু এতিয়া। আৰু দেখিছে মোৰ মনটো বহুত বেছি বেয়া লাগিছে, মানে মই কান্দিব বাকী। একচুৱেলি কি হ'ল, যেতিয়া তাই চুলিখিনি কাটিলে, কটাৰ পিছত মই তাইৰ লুকটো মানে ইমান চেঞ্জ পালোঁ, মোৰ ইমান দুখ লাগিছে। আৰু সঁচা কথা ক'ব গ'লে তেওঁ মানে ইমান ভালকৈ মানে কেতিয়াবা এনেকুৱা হৈ যায়। তো সেয়াই, যি নহওক। আৰু এইখিনি সময়ত আমি ভাত পানী খালেও এইবিলাক আৰু মই ভিডিঅ' কৰি নাথাকিলেও, যিটো মই ক'লোঁ মোৰ মনটো বেয়া লাগিছিলে। আৰু এয়া নেক্সট স্কুল পঠাওঁতে দুকপিমান ফটো এনেকৈ ৰাখি থৈছিলোঁ। আৰু এয়া মাজত যে দেখিছে তাই কৰা আৰ্ট, গমেই পাইছে বাৰু তাই কৰা বুলি, এনেকৈ মাজতে দি দিছোঁ আৰু থাকি যাব, পিছতে চাব পাৰিব। আৰু মই দিওঁৱে এনেকৈ ভিডিঅ'ৰ মাজত কেতিয়াবা তাইৰ আৰ্টবিলাক, যিটো আপোনালোকে বেয়া নাপাব প্লিজ। আৰু ইয়াত আৰু দুদিন পিছত আমি সত্ৰলৈ আহিছিলোঁ, এয়া বৰপেটা সত্ৰ। আৰু গোটেইখিনি মই ভিডিঅ' কৰা নাই বাৰু, কাৰণ আগতে ভিডিঅ' কৰি দেখাইছিলোঁ। আৰু আজি জানো কি আছিলে ক'ব নোৱাৰোঁ, কিন্তু মানুহ অলপমান হৈছে। আগতে মই দৌলত আহোঁ, দৌলতো মানুহ বহুত হয়। আৰু বেলেগ টাইমতো আহি পাইছিলোঁ, কিন্তু এনেকুৱা মানুহ নাছিলে। আৰু এয়া ভাদ মাহো নাছিলে, ভাদ মাহৰ আগৰে ভিডিঅ' হয় এইটো। মানে কি ভাদ মাহটো ষ্টাৰ্ট হৈছে মানে তাৰ আগৰ ভিডিঅ' হয়। কিয় এইদিনাখন মানুহ আছিল মই ক'ব নোৱাৰোঁ, কিন্তু বহুত ভাল লাগিছিলে যাই পেলাই। অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। একচুৱেলি গৈছিলোঁ আমি পাটবাউসী সত্ৰ আৰু দুখন সত্ৰ এনেকৈ একেলগে চাইছিলোঁ। যিহেতু মা আছিলে, সত্ৰকেইখনলৈ ওলাই অহা নাছিলোঁ এইবাৰ, তো ভাবিলোঁ চাই আহোঁ। আৰু পাটবাউসী সত্ৰলৈ গৈছিলোঁ যদিও তাতে মানে মেৰামতিৰ কাম চলি আছে, গোটেই সত্ৰখন ভাঙিছে। তাৰমানে চৰকাৰৰ পৰা পইচা আহিছে সত্ৰলৈ, গতিকে সত্ৰৰ কাম পূৰা চলি আছে। গতিকে আমি এনেই চাকি দিব পাৰিছোঁ, কিন্তু তাতে মানে চব ভাঙিছে। আৰু সেয়া পিছত যেতিয়া কমপ্লিট হ'ব তেতিয়া বহুত ভাল লাগিব। অকল পাটবাউসী সত্ৰখন বুলিয়ে নহয়, আৰু এখন সত্ৰ, সেইখনো এনেকৈ কাম চলি আছে। মানে একেলগে যেতিয়া হ'ব তেতিয়া ভাল লাগিব। আৰু মাক আনিছিলোঁ দেখাবৰ কাৰণে, কিন্তু কাৰণ সেইখন সত্ৰলৈ মায়ে যোৱা নাছিলে, এইখনত বাৰু আহিছিলে আগতেও, তো একো নাই। আৰু এয়া দেখিছেনে বৰপেটা সত্ৰৰ সন্ধিয়া সময়ৰ চাকি জ্বলি আছে। মই অকণমান জুম কৰিহে দেখাইছোঁ আপোনালোকক। আৰু সঁচাই এইখিনি সময়ত কিবা এটা বহুত বেছি ভাল লাগিছে। মানুহবিলাকেও দেখিছেনে কেনেকৈ বহি আছে ছাইডত। আৰু এনেই অহা নাযায়, কিন্তু যেতিয়া মানে
আহা যায় মানে আহাৰ পিছত কিবা এটা মনটো কিন্তু বহুত ভাল লাগে আৰু আমি বেছি সময় থকা নাই বাৰু সেয়া এতিয়া যাওঁ আৰু গৰম বহুত বেছি গৰম আছিলে সেইটো এটা কথা একদম বতাহ বুলিবলৈ একদমেই নাই যদি গছ চছ আছে বতাহ নাই বহুত বেছি গৰম আৰু এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু ইয়াৰ পিছত ঘৰত যাম চাওঁ কি কৰোঁ টিকলি অৱশ্যে পাৰ্কত যোৱাৰ কথা কৈ আছে তাইৰ লগত পাৰ্কত গ'লে বহুত বেছি দিগদাৰ কাৰণ তাইক যদি এবাৰ পাৰ্কত নিওঁ তাই আৰু আহিব নোখোজে ওচৰতে এখন পাৰ্ক আছে মাজে মাজে সেইখনলৈ তাইক আনো কিন্তু তাতে এইখিনি সময়ততো মহ আছে বাৰু তাইতো বহুত আৰাম পায় খেলি তাই একদম পূৰা জোলনা এৰিবই নোখোজে কিন্তু আমি পূৰা মহৰ কামোৰ খাব লাগে আৰু যদি এবাৰ কিবাকৈ সেইখনলৈ নিলোঁ তাইক আনিব নোৱাৰোঁ আৰু সেইটো দিগদাৰ যিমান কৈ থাকিলেও তাই মানে নাহে তথাপিও চাওঁ নিব লাগিব এবাৰ কাৰণ কান্দিব তাই হ'ব বাৰু আৰু ইয়া দেখিছে মই যে কৈছিলোঁ সেয়া আমি আহিলোঁ পাৰ্কলৈ আৰু সন্ধিয়া ইয়া এইজনী তাই নহয় বাৰু বেলেগ ছোৱালী তাৰপিছত এইজনী তাই আৰু ইমান ভাল পাইছে জোলনা আৰু এই দুখন পূৰা নেৰে আৰু এতিয়া যিমান মাতি থাকিলেও আমি যদি কেতিয়াবা কি কৰোঁ আমি যাওঁ দেই বাই বাই বুলি দি পেলাই আমি গৈ থাকোঁ নাই তাই তথাপিও পিছে পিছে নাহে তাইও জানে অৱশ্যে ক'তনো মোক এৰি যাব খেলি থাকে আৰু গৰমত মাই বহি আছোঁ বহুত বেছি গৰম আৰু গৰমটো গৰমেই এইখিনিখন বহুত বেছি মহ তথাপিও তাৰ কাৰণে মানে আমি মহৰ কামোৰ খাই থাকিব লগা হৈছে তেতিয়া জল্দি জল্দি যাম আৰু এয়া চাওকচোন ফটো কপি উঠিলোঁ তাকো তাই উঠি গ'ল আৰু এয়া দুকপিমান এনেকৈ ফটো উঠিছিলোঁ তো সেইখিনি ইয়াতে লগাই দিলোঁ আৰু ভিডিঅ'টো দেখাব লগা একো নাছিলে তথাপিও কেতিয়াবা কৰি ভাল লাগে ন এইবিলাক মেমৰি হিচাপে থৈ দিব তো সেইকাৰণে ভিডিঅ'টো কৰিলোঁ আশা কৰোঁ আপোনালোকেও চাব আৰু এটা কথা ভিডিঅ' মই বহুত দিনৰ মূৰে দিওঁ এইটো সঁচা কথা আৰু বহুত দিন কোৱা নাই আজি আকৌ কওঁ যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে অলৰেডি কৰি দিছে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু ধন্যবাদ থাকিল তো নেক্সট আকৌ কিবা এটা দিম চাব আৰু